কৃষ্ণ জয় গুৰু শংকৰ। সমস্ত জনলৈ সন্ধিয়াৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু সমস্ত জনৰে মংগল হওক ভগৱন্তৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। জগতৰ সুমংগলটো আগুণ নাম আৰু সমস্ত জনৰ ভক্তিভৰা সেৱা নিবেদন কৰি আমি আজি পুনৰ কিছু কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰয়াস কৰা হৈছে। যিহেতু কলিযুগত কৃষ্ণ নামেই সত্য আৰু সেই কৃষ্ণ নামকেই আমি শ্ৰৱণ কীৰ্তন কৰি আমি আমাৰ মানৱ জীৱন আগুৱাই নিব লাগিব। সেয়েহে আজি এভাগ উপদেশ আপোনালোকৰ চৰণলৈ আগবঢ়োৱা হৈছে। কৃষ্ণ কৃষ্ণ। অ শুনিও ক সৰ্বজন কৃষ্ণ ৰস ৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত অ আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হৈয়া হৰি অ নাম মাজে ৰৈলা ঐ এতেকে হে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা অ হৰি গুণ এতিয়া আজি মহাপুৰুষ গুৰুজনাই আমাক এভাগ উপদেশ আগবঢ়াইছে। আমি শাস্ত্ৰত উল্লেখিত উপদেশে আপোনালোকৰ চৰণলৈ পাঠ কৰিছোঁ আৰু যিহেতু আমি উপদেশী লোক নহয়, উপদেশ আমাক গুৰুজনাই দি থৈ গৈছে। মাত্ৰ আমি সেই উপদেশসমূহ আমি পালন কৰিবলৈ আমি মানৱ জীৱনৰ জীৱন যাত্ৰাত চেষ্টা কৰা উচিত। কিয়নো শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, সৰ্বজনৰ আৰু সৰ্বলোকলৈ এই কথাখিনি কৈছে। যিহেতু আতপৰে আন পুণ্য নাহিকে কলিত বুলি কৈছে। পুণ্য অৰ্জন কৰাৰ যিটো পথ, সেই পথটো হৈছে কৃষ্ণৰ চৰিত্ৰ। কৃষ্ণৰ চৰিত্ৰ আমি অধ্যয়ন কৰিহে, লীলাজক শ্ৰৱণ কীৰ্তন কৰিহে আমি পুণ্য অৰ্জন কৰিব পাৰোঁ। এতিয়া আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হৈয়া হৰি নাম মাজে ৰৈলা। আন যিসমূহ ধৰ্ম আছে সমস্তখিনি কি হৈছে, আপোনাৰ যেতিয়া বৈকুণ্ঠগামী হৈছিলে ভগৱন্ত পুৰুষ, সেই বৈকুণ্ঠগামীৰ লগতেই সমস্তখিনি ভগৱন্তৰ লগতেই গুচি গ'ল বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা। যেতিয়া এই বৈকুণ্ঠ প্ৰয়াণ হৈছিলে প্ৰভু ভগৱন্ত এই ধৰাধামৰ পৰা, তেতিয়াই ভগৱন্তই আন ধৰ্ম কৰ্ম যত আছে সমস্তখিনি তেওঁৰ লগতে লৈ গুচি গ'ল। কি থাকিলে বুলি কৈছে, আমাৰ জীৱসকলৰ কাৰণে এক স্থান হৈয়া হৰি নাম মাজে ৰৈলা। গম পাইছেনে? আন ধৰ্ম বুলি কৈছে। অন্য ধৰ্ম কলিযুগত মানুহ তাৰিব নোৱাৰে বুলি কৈছে। মাত্ৰ কি থাকি গ'ল বুলি কৈছে, এক স্থান হৈয়া, এটা স্থানত একত্ৰিত হৈ কি থাকিলে বুলি ক'লে, এক স্থান হৈয়া হৰি নাম মাজে ৰৈলা বুলি কৈছে। এই ভগৱন্ত পুৰুষৰ গুণনামৰ মাজতহে আপোনাৰ সমস্তখিনি অৰ্পণ কৰি থৈ গৈছে। গতিকে তেওঁৰ নাম আমি শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ কলিযুগৰ ধৰ্ম সমস্তখিনি হৈ যায় বুলি শাস্ত্ৰত কৈছে। এতেকেহে নামত সমস্ত পুণ্য পায়। গতিকে নাম, কৃষ্ণৰ নাম, আৰু ইয়াত উল্লেখ কৰিছে সকলোৰে নামত পুণ্য নাপায়। ক'ত পায় বুলি কৈছে, এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। ইয়াত হৰি গুণ বুলি কৈছে। শ্ৰেষ্ঠ দেৱতা হ'ল শ্ৰীকৃষ্ণ। গতিকে সেই ভগৱন্ত পুৰুষৰ
গুণনামসমূহ আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ আমাক শাস্ত্ৰই উপদেশ দিছে। আৰু ইয়াত কৈছে যে জানিয়া যতনে ফুৰা। আমি ভগৱন্তৰ গুণনামসমূহ জানিবলৈ কৈছে। সেইকাৰণে আমি বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰ, নামঘোষা, কীৰ্তন ঘোষা, গুৰুজনাৰ ৰচিত সমস্ত শাস্ত্ৰখিনি আমি পঢ়িবলৈ কৈছে। পঢ়ি পেলাই তাৰ পৰা আমাক জানিবৰ কাৰণে কৈছে যে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম কি, আৰু যতনে বুলি কৈছে। আমি যতন নকৰোঁৱেই। ধৰ্মৰ ক্ষেত্ৰত আমি উপাসনা কৰা ভগৱন্ত পুৰুষক গুণনাম আমি শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে যত্ন নকৰোঁৱেই। গতিকে নকৰাৰ ফলত আমাৰ অমংগল হৈছে। মনুষ্যৰ যিটো চেতনা শক্তি, সেই শক্তিটো বিলোপ পাইছে। নকৰিবলগীয়া কাম কৰিছে, নকৰিবলগীয়া ঠাইত গৈছে, নকৰিবলগীয়া ধৰ্মৰ নামত কৰিছে, ইত্যাদি ইত্যাদিখিনি আমি কৰোঁ। সেইকাৰণে আমাক শাস্ত্ৰই কৈছে যে আমি জানিয়া যতনে ফুৰা হৰি গুণ গায়। হৰিৰ গুণ, কাৰ গুণ? হৰি মানে হৈছে ঈশ্বৰ। সেই ঈশ্বৰৰ গুণনামখিনি আমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে। জানিয়া যতনে বুলি কৈছে। যতন যদি নলয়, সকলো লাহে লাহে বেয়া হৈ আহিব। আপুনি এতিয়া চাই লওক, আপুনি যদি এমাহ গা নুধুৱে, আপোনাৰ শৰীৰটো ভাল হৈ থাকিবনে? ভাল নহয় কেতিয়া। ঠিক তেনেকৈ আপুনি যদি সদায় পুৱা গধূলি দাঁতকেইটা চফা কৰি পৰিষ্কাৰ কৰি নাৰাখে, সেই দাঁতকেইটা ভাল হৈ থাকিবনে? কেতিয়াও নাথাকে। ঠিক তেনেকৈ আমি ভগৱন্ত পুৰুষক উপাসনা কৰিবলৈ যাওঁতে যতনটো ল'বই লাগিব। যিটো যতন শাস্ত্ৰসমূহৰ ৰীতি নীতি আমাক গুৰুজনাই প্ৰদান কৰি থৈ গৈছে। কিহৰ কাৰণে আমি কৰিব লাগিব যতন? যদি যতন নকৰোঁ, মায়াৰ মাজত মজি পেলাই আমাৰ জীৱনটো আমি আগুৱাবলৈ প্ৰচেষ্টা কৰোঁ, তাৰ পৰা কেতিয়াও লাভ নহ'ব। মূল আমি কৈছে যে জানিয়া যতনে ফুৰা হৰি গুণ গায়। কাৰ গুণ? হৰি গুণ। সেই হৰি গুণ আমি জানি পেলাই যতনে আমি সদায় গাবলৈ প্ৰয়াস কৰিব লাগিব। এহি ভাগৱত ধৰ্ম। এ ৰাম জানিবাহা হৰিৰ নামেহে নৱ নিধি, নামেহে কৰিবে সব মনোৰথ সিদ্ধি। জানিবাহা হৰিৰ নামেহে নৱ নিধি। অন্য কোনো আপোনালোকৰ মনৰ যিটো মনোৰথ সমস্তখিনি সিদ্ধি কৰিব নোৱাৰে। একমাত্ৰ কোনে কৰিব বুলি কৈছে? জানিবাহা হৰিৰ নামেহে নৱনিধি বুলি কৈছে। গতিকে সেইকাৰণে আমি নামেহে কৰিবে সব মনোৰথ সিদ্ধি, সেই নামক আমি কণ্ঠলগ্ন বস্তুলৈ আমি আনিবলৈ যত্ন কৰিব লাগিব। যদি নকৰোঁ, আমাৰ কেতিয়াও মনৰ যি বাঞ্ছা, মনৰ যি কামনা, মনৰ যি ইচ্ছা, সমস্তখিনি ভগৱন্ত পুৰুষে নামৰ বিনা আমাক কেতিয়াও পূৰণ কৰাব নোৱাৰিব। সেইকাৰণে নামৰ কাষ চাপিবলৈ কৈছে। আৰু নাম, ভগৱন্তৰ গুণনাম অহৰ্নিশে আমাক ল'বলৈ শাস্ত্ৰই পৰামৰ্শ দিছে। নামে তপ, নামে জপ, নামে যোগ ধ্যান, নামে দান, নামে পুণ্য, কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু, নামে পিতা মাতা, নামে নিজ সুহৃদ, নামেহে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, অচাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। হেন জানি নামৰ চৰণে চাপি ধৰা, অগৃহত থাকিয়া সুখে সংসাৰ কতৰা। কৃষ্ণৰ নামেহে ৰাজা সমস্ত ধৰ্মৰ, সুমৰন্তে নাম সিজে ধৰ্ম নিৰন্তৰ। কৃষ্ণৰ কিংকৰে কহে ভাগৱত মত,
বোলা হৰি হৰি জুই লাগু কপাপত। কৃষ্ণ কৃষ্ণ। পাপত জুই লগাবলৈ হ'লে ভাগৱতৰ মত আমি পালন কৰিব লাগিব। ভাগৱতৰ সিদ্ধান্ত যতনে দায়িত্ববোধ হিচাপে আমি পালন কৰিবলৈ প্ৰয়াস কৰিব লাগিব। যদি নকৰোঁ পাপৰ ভাণ্ডাৰ হ'ব বুলি কৈছে, পাপৰ আলু উঘালিব নোৱাৰিব বুলি কৈছে। পাপ এনেকুৱাকৈ বৰ্তমান সময়ত পৰিসৰ বৃদ্ধি হৈছে, আপোনাভাৱে জগতত দেখিছে। তাৰ বিশ্লেষণ কৰাৰ কোনো প্ৰয়োজন নাই। কলিযুগত ইমানেই পাপমতী হ'ব বুলি কৈছে মানুহ, দুষ্টমতী, দুষ্ট চিন্তা ইত্যাদিৰে গ্ৰাস কৰিব বুলি কৈছে। যি হৰি কীৰ্তন নকৰে তাৰ মনত সদায় কলুষিত আৰু পাপেৰে পৰিপূৰ্ণ হৈ থাকিব বুলি কৈছে। গতিকে শাস্ত্ৰৰ কথাসমূহ কেতিয়াও মিছা নহয়, তাক আমি সদায় হৃদয়ংগম কৰিব লাগিব। কাৰণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰু মাধৱদেৱে এইখিনি আমাক জীৱতৰণৰ পথ হিচাপে আমাক দি থৈ গৈছে। নিশ্চয় ইয়াত বিশ্বাসৰ পৰা আমি যিখিনি আমাৰ দেহ তত্ত্বত আমি সক্ৰিয়তা হ'ব লাগে, সেইখিনি পথলৈ আমি সদায় আগুৱাই যাব লাগিব। আৰু চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় বুলি কৈছে, হেন জানি নামৰ চৰণে চাপি ধৰা বুলি কৈছে। নামৰ চৰণে। গতিকে গৃহত থাকি আহোকে সংসাৰ কতৰা, গম পাইছেনে? কৃষ্ণৰ নামেহে ৰাজা সমস্ত ধৰ্মৰ। সমস্ত ধৰ্মৰ কৃষ্ণৰ নামটোহে ৰজা বুলি কৈছে। সেইকাৰণে কলিযুগৰ ৰাম নামে সাৰ বুলি কৈছে আমাক। বিভিন্ন শাস্ত্ৰ গ্ৰন্থসমূহে এইটোৱে কৈছে যে কলিযুগৰ ৰাম নামে সাৰ, ৰাম নাম বিনে গতি আন নাই সাৰ বুলি কৈছে। গতিকে ৰাম নামেই আমাৰ শ্ৰেষ্ঠ, আৰু সেই নামকে আমি ল'বৰ কাৰণে সকলোৱে জানিবৰ কাৰণে, বুজিবৰ কাৰণে প্ৰয়াস কৰিব লাগে। কৃষ্ণ নামহে চৈতন্য স্বৰূপ। সেই চৈতন্য কৰি ৰখা হৃদয়ক, দেহক আমি জানিবৰ কাৰণে প্ৰয়াস কৰিব লাগে মানৱ জীৱনত। গতিকে সেইকাৰণে সুমৰন্তে নাম সিজে ধৰ্ম নিৰন্তৰ বুলি কৈছে। এনেকুৱা এটা ধৰ্ম আমাৰ এই ধৰ্মভাগ, সুমৰন্তেই আমাৰ নাম সিজে বুলি কৈছে। একদম নেট এণ্ড ক্লিন থাকক যে নাম ল'লে আপুনি তৰিবই, আৰু নাম ল'লে আপোনাৰ মনোৰথ সিদ্ধি হ'বই। এইটো চিৰসত্য কথা। খালি একশৰণ হৈ পেলাই, গম পাইছেনে? হৈয়া একশৰণ, একশৰণ। গুৰুজনাৰ ধৰ্মটো হৈছে একশৰণ হৰিনাম ধৰ্ম। হৰিক তেওঁ চিনাকি কৰাই দিছে। শৰণটো হৈছে এক, ঈশ্বৰো এক, এক দেও, এক সেও, এক বিনে নাই কেও। গতিকে সেই এক ভগৱন্তৰ চৰণত আমি উপাসনা কৰাই গুৰুজনে আমাক দেখুৱাই থৈ গৈছে। গতিকে সেইকাৰণে আমি সদায় কৃষ্ণৰ কিংকৰে কহে ভাগৱতমত, বোলা হৰি হৰি জুই লাগু কপাপত। জুইটো তেতিয়াহে লাগিব যদি আমি সকলোৱে উচ্চস্বৰে কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম যদি কওঁ। যদি নকওঁ, মুখখন বন্ধ হৈ থাকে, আমাৰ পাপত জুই লাগিব জানো? নালাগে নহয়। জুই কেতিয়াও পাপত নালাগে বুলি কৈছে। তাৰ কাৰণে ভগৱন্তৰ নাম ল'ব লাগিব। আজিকালি যিহেতু কলিযুগৰ পৰিভৰটো বেছি হৈ আহিছে, মানুহৰ ধন টকা পইচা সা সম্পত্তি ইত্যাদিৰ লগত বেছি দৌৰিব লৈছে। তাৰ কাৰণে মানুহে অন্যায়, দুৰ্নীতি, ঠগ প্ৰবঞ্চনা ইত্যাদিবিলাক লাহে লাহে বেছি কৰিব লৈছে। তেওঁ মাইণ্ডত এটা স্ক্ৰিপ্ট ভৰাই ল'লে ন। গতিকে অধিক ধন সংগ্ৰহ কৰিবলৈ হ'লে দুৰ্নীতি কৰিব লাগিব, শাস্ত্ৰৰ মত এৰিব লাগিব, ধৰ্ম কৰ্ম এৰিব লাগিব। গতিকে শাস্ত্ৰই সেইটো কোৱা নাই। গতিকে সেইকাৰণে ঈশ্বৰে মহাপুৰুষ মাধৱদেৱে এটা কথা নামঘোষাত লিখিছে যে আমি যত জীৱ তোমাৰ পালন, তুমিহে পালিয়া ফুৰাটো জামি। এইটো বৰ ৰিচাৰ্জেবল কথা এটা। এইটো তত্ত্ব আছে কথাখিনি, যে মানুহে ভাবিব নালাগে যে মই নিজে কৰ্ম কৰি নিজে নিজৰ বলত এনেকৈ আগবাঢ়ি গৈ আছোঁ, কিন্তু সেইটো কথা নহয়। হৰি অসন্তুষ্ট হ'লে মিলিবে বিঘিনি বুলি কৈছে। গতিকে হৰিৰ চৰণ পংকজত আমি শৰণ গ্ৰহণ কৰি যদি আমি সেই ভাৱনাৰ দ্বাৰা আমি জীৱনত আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমি কেতিয়াও আমাৰ
উপকাৰ নহ'ব। গতিকে সেইকাৰণে মই ভাবোঁ আমি শাস্ত্ৰৰ মতসমূহ এৰিব নালাগে। শাস্ত্ৰৰ মতৰ যোগেদি আমি ভগৱন্তক উপাসনা কৰিব লাগে। আৰু যিহেতু এই কলিকাল, ঘোৰ কলিকাল, এই ঘোৰ কলিকালত কলিৰ শক্তি ক্ৰমান্বয়ে বাঢ়ি আহিছে। গতিকে তাক আমি বেলেঞ্চত ৰাখিবলৈ হ'লে আমি কি কৰিব লাগিব? ভাগৱতৰ মতেদি আমি ঈশ্বৰৰ নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম সদায় শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সদায় মুখেৰে অহৰ্নিশে আমি পাঠ কৰিব লাগিব। গতিকে যে নকৰোঁ তেতিয়া আমাৰ কি হ'ব? কলিৰ জোৰটো বেছি হ'ব। কলি মানে বেয়া, গম পাইছেনে? কলি ক'ত ক'ত স্থান দিছে আপোনাৰ হবে সেইখিনি কথা ভাগৱতত পাইছেই। মই সেইখিনি পিছৰ পৰ্যায়ত আলোচনা কৰিম, যিহেতু আজি নকৰোঁ। আৰু এই কথাখিনিকে আপোনাৰ হবে যদি প্ৰসংগক্ৰমে চিন্তা চৰ্চা কৰে, কৰিবলৈ হ'লে আমাৰ সুস্থ মন, সুস্থ বিবেক, সুস্থ মানে চিন্তা, তাৰ মাজতে সেই কথাখিনি আমি আলোচনা কৰিব পাৰিম। নিজৰ মাজতে আমি এই কথাখিনি যে কৈছোঁ, নিজক নিজেহে আমি পৰ্যালোচনা কৰিছোঁ। মই এইখিনি কাৰোবাক জ্ঞান দিবৰ বাবে বা কাৰোবাক বুজাবৰ কাৰণে উপদেশ নহয়। এইখিনি কথা যিখিনি নিজক নিজে জানিবৰ কাৰণে, নিজক নিজে মথন কৰিবৰ কাৰণে, যে কলিযুগত কৃষ্ণ নামেই সাৰ। গতিকে সেইকাৰণে সমস্তজনলৈ সন্ধিয়াৰ সেৱা জনালোঁ। হ'ব পৰা সমস্ত পদ মাৰ্জনা কৰিব। পুনৰ পিছত কেতিয়া আমি নিশ্চয় এনেধৰণে আপোনাৰ হ'বৰ আগলৈ কিছু কথা আগবঢ়াম। কৃষ্ণ।